সো এই ভিডিওটোত আমি আলোচনা কৰিম ক্লাছ 9ৰ ইংলিছৰ দ্য লেক আইল অফ ইনিছফ্ৰী কবিতাটোৰ ভিতৰুৱা MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন আনসাৰ। সো ইয়াৰে আমাৰ প্ৰথম প্ৰশ্নটো দিছে যে হুৱেৰ ইজ দ্য পয়েট এট দি টাইম অফ দি ৰাইটিং অফ দি পয়েম। মানে ইয়াত কৈছে যে লেখকে যেতিয়া কবিতাটো লিখিছিলে তেওঁ কোন ঠাইত আছিলে কবিতাটো লিখা সময়ত। সো আনসাৰটো হৈছে অপশ্যন এ ইন লণ্ডন। মানে যেতিয়া কবিতাটো লিখিছিলে লেখক তেতিয়া লণ্ডনত আছিলে। ইয়াৰ পিছত আমাক 2 নম্বৰ প্ৰশ্নটো দিছে হোৱাট কাইণ্ড অফ মিউজিক উইল হি গেট টু হিয়াৰ। মানে ইয়াত কৈছে যে লেখকে কেনেকুৱা ধৰণৰ গান তেওঁ শুনিব পায়। আনসাৰ আমাক টোটেল 4টা দিয়া আছে। প্ৰথমটো দিছে দ্য হামিং অফ বিজ মানে মৌমাখিৰ মাত কৈছে। ছেকেণ্ডটো দিছে দ্য ছং অফ দি ক্ৰিকেটছ মানে ইয়াত কৈছে ক্ৰিকেট মানে ফৰিং, সো ফৰিঙৰ মাত কৈছে। চিটোত দিছে বোথ এ এণ্ড বি মানে দুয়োটা শব্দই যে বি আৰু ক্ৰিকেট দুইটা শব্দই আৰু ডিটোত আমাক কৈছে এটাও নহয়। সো ইয়াৰ আনসাৰ হ'ব অপশ্যন চি বোথ এ এণ্ড বি মানে তেওঁ মৌমাখি মাতো শুনিব পাইছিলে আৰু লগতে ক্ৰিকেটৰ মাতো শুনিব পাইছিলে। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে হুৱেৰ উইল হি ষ্টে দেয়াৰ মানে কৈছে লেখকে সেই আইলেণ্ডটোত গৈ কেনে ক'ত থাকিব। সো আনসাৰটো হৈছে অপশ্যন ডি ইন এ স্মল কেবিন ডেট হি উইল বিল্ড উইথ হিজ অ'ন হেণ্ড মানে লেখকে সেই ঠাইডোখৰত গৈ কেনে বা সেই আইলেণ্ডটোত গৈ কেনে নিজে এটা ঘৰ বনাই ল'ব আৰু নিজৰ হাতেৰে বনোৱা ঘৰটোতে তেওঁ থাকিব বুলি কৈছে। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে যে হোৱাট ইজ দ্য বেষ্ট থিং এবাউট ইনিছফ্ৰী। সো ইনিছফ্ৰী যোনডোখৰ আইলেণ্ডটো আছিলে সেই আইলেণ্ডটোৰ চবতছে ভাল লগা বস্তুটো কি। সো লেখকৰ মতে আনসাৰটো হ'ব ডিটো। সো ডিটোত আমাক দিছে ইট ইজ এ প্লেচ অফ গ্ৰেট নেচাৰেল বিউটি মানে ইনিছফ্ৰী যোনটো আইলেণ্ড হয় সেই আইলেণ্ডটো বেছি নেচাৰেলি মানে প্ৰাকৃতিকভাৱে বহুত সুন্দৰ। সো সেইটোৱে হৈছে তাৰ বেষ্ট থিং। সো আমাক 5 নম্বৰটোত দিছে হাউ ডাজ দ্য পয়েট ফাইণ্ড ইনিছফ্ৰী আইলেণ্ড মানে ইয়াত কৈছে লেখকে ইনিছফ্ৰী আইলেণ্ডটোত কি বিচাৰি পায় বা কেনেকুৱা ধৰণৰ ফিল কৰে। সো আমাক টোটেল 4টা অপশ্যন দিয়া আছে। প্ৰথমটো আমাক কৈছে যে চিম্পল নেচাৰেল প্লেচ, বিটো দিছে ফুল অফ বিউটি, চিটো আমাক দিছে ফুল অফ পিচ আৰু 4 নম্বৰটো দিছে অল অফ দিছ। সো আনসাৰটো হ'ব অপশ্যন ডি অল অফ দিছ মানে লেখকে সেই ইনিছফ্ৰী আইলেণ্ডটোত চিম্পলো পাইছিলে, নেচাৰ মানে প্ৰকৃতি পাইছিলে, বিউটি মানে ধুনীয়া প্ৰকৃতি ধুনীয়া পাইছিলে আৰু পিচ মানে হৈছে শান্তি পাইছিলে। সো সেইকাৰণে তেওঁ চহৰৰ পৰা ইনিছফ্ৰী আইলেণ্ডটোলৈ আহিছিলে। ইয়াৰ পিছত আমাক 6 নম্বৰটোত দিছে যে হাউ লং দ্য পয়েট উইল লিভ এট দ্য লেক আইল অফ ইনিছফ্ৰী মানে লেক আইল অফ ইনিছফ্ৰী নামৰ যোনটো আইলেণ্ড হয় এই আইলেণ্ডটোত লেখকে কিমান দিন থাকিম বুলি ভাবিছিলে। সো আনসাৰ আমাক টোটেল 4টা দিছে। প্ৰথমটোত কৈছে যে ফৰ এভাৰ মানে গোটেই চিৰজীৱন কালৰ কাৰণে, বিটো আমাক দিছে এ নাইট এ ডে মানে এৰাতি আৰু এদিনৰ কাৰণে, চিটো দিছে ফৰ 2 days আৰু ডিটো দিছে এটা অপশ্যন নহয়। সো আনসাৰটো হ'ব অপশ্যন এ ফৰ এভাৰ মানে তেওঁ চিৰজীৱনৰ কাৰণে ইনিছফ্ৰী আইলেণ্ডটোত থাকি যাব বিচাৰিছিলে। ইয়াৰ পিছত আমাক 7 নম্বৰটোত দিছে হুৱেন ডু দ্য ক্ৰিকেট ছিং মানে কৈছে ক্ৰিকেট মানে ফৰিং হয়, ফৰিংসকলে মানে ফৰিংখিনিয়ে কেতিয়া গান গায় কৈছে। সো আমাক টোটেল 4টা অপশ্যন দিছে। আনসাৰটো হ'ব অপশ্যন এ ইন দি মৰ্ণিং মানে ৰাতিপুৱা ক্ৰিকেটখিনিয়ে গান গায় বুলি কৈছে। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। সো ইয়াৰ পিছত আমাক 8 নম্বৰটো দিছে উইথ হোৱাট উইল দ্য পয়েট মেক হিজ হাউচ মানে লেখকে তেওঁ ঘৰটো কিহৰ পৰা বনাম বুলি কৈছিলে। মানে যিহেতু তেওঁ ইনিছফ্ৰী আইলেণ্ডটোলৈ গৈছিলে, আইলেণ্ডটোত একো ঘৰ নাছিলে, সো তেওঁ সেই নিজৰ কাৰণে ঘৰটো কিহৰে বনাই ল'ম বুলি কৈছিলে। সো ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি ক্লে এণ্ড ৱাটেলছ মানে তেওঁ ক্লে আৰু ৱাটেলছে নিজৰ ঘৰটো বনাই ল'ম কৈছিলে। ৱাটেলছ মানে এবিধ গছৰ কথা কৈছে, বাঁহ গছৰ নিচিনা। ইয়াৰ পিছত আমাক 9 নম্বৰটোত দিছে যে হু এলছ উইল লিভ ইন ইনিছফ্ৰী উইথ দ্য পয়েট মানে কৈছে ইনিছফ্ৰী যোনটো আইলেণ্ড হয় তে লেখকৰ লগত আৰু কোন থাকিব বুলি কৈছে। সো আমাক 4টা অপশ্যন দিছে যে মাক দেউতাক লগৰ আৰু সি অকলে থাকিব বুলি কৈছে। সো আনসাৰটো হৈছে অপশ্যন ডি হি উইল লিভ এলন মানে তেওঁ অকলে থাকিম বুলি কৈছে সেই ইনিছফ্ৰী আইলেণ্ডটোত। ইয়াৰ পিছত আমাক 10 নম্বৰটো দিছে যে ইভিনিং ফুল অফ ইনিটছ উইং হোৱাট ডু দ'জ ৱৰ্ড মিন। সো ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি লিনিছ ফ্লাইং ইন দি ইভিনিং স্কাই মানে গধূলি সময়ত লিনিছ নামৰ যোনবিধ চৰাই হয় সেই চৰাইবিধ উৰিব বুলি কৈছে। সো এইটোৱে আমাৰ কবিতাটো লাইনটোত দিয়া আছে। ইয়াৰ পিছত আমাক 11 নম্বৰটোত দিছে হোৱাট কাইণ্ড অফ প্লেচ ৱাজ ইনিছফ্ৰী
সো ইনিছফ্ৰি ঠাইডোখৰ কেনেকুৱা সুধিছে সো আমাক টোটেল 4টা অপচন দিছে সো আনসাৰটো হ'ব অপচন বি এ প্লেস ফুল অফ নেচাৰেল বিউটি কাম সিৰিন এণ্ড সোলফুল মানে কৈছে ইনিছফ্ৰি যোনডোখৰ ঠাই হয় সেইডোখৰ নেচাৰেল বিউটি হয় আৰু শান্তি আছে আৰু প্ৰকৃতিৰ আত্মা আছে বুলি কৈছে সো ইয়াৰ পিছত আমাক 12 নম্বৰটো দিছে যে হাউ মেনি ৰো অফ বিনছ ডাজ দ্য পয়েট ওয়ান্টেড টু প্লান্টস সো আনসাৰটো হৈছে অপচন সি 9 ৰো মানে 9টা লাইনৰ খেতি কৰিম বুলি কৈছে ইয়াৰ পিছত 13 নম্বৰটো দিছে হোৱাট কাইণ্ড অফ সিন ইজ ডিসক্ৰাইব এট ইনিছফ্ৰি ডিউৰিং নুন টাইম সো ইয়াত কৈছে দুপৰীয়া সময়ত যোনটো ইনিছফ্ৰি আইল্যান্ডটো আছে হেতু কেনেকুৱা ধৰণৰ দেখিব পোৱা যায় আনসাৰটো হৈছে অপচন ডি পাৰ্পল গ্লো ক্যান বি সিন সো আমাৰ পয়েমটো দিয়া আছে ইয়াৰ পিছত আমাক 14 নম্বৰটো দিছে যে why does the poet wanted to go to ইনিছফ্ৰি মানে ইয়াত কৈছে লেখকে ইনিছফ্ৰি আইল্যান্ডটোত কিয় যাব বিচাৰিছিলে সো ইয়াৰ উত্তৰটো হ'ব অপচন বি to enrich his soul and feel light away from the noise of the city ইয়াৰ পিছত আমাক 15 নম্বৰটো দিছে what kind of sound do the poet hear at the ইনিছফ্ৰি মানে লেখকে হে ইনিছফ্ৰি আইল্যান্ডটোত থাকোতে কিহৰ মাত শুনি পাইছিলে সো টোটাল 4টা অপচন দিছে আনসাৰটো হ'ব অপচন সি প্লিজিং বাজিং মিউজিক লাইক সাউন্ড অফ বিজ মানে মৌমাখিৰ দৰে এটা গুণগুণাই থকা শব্দ শুনি পাইছিলে ইনিছফ্ৰি আইল্যান্ডটোত ইয়াৰ পিছত 16 নম্বৰটো আমাক দিছে নেম দ্য প্লেন্টস দ্য পয়েট ওয়ান্টেড টু গ্ৰো এট ইনিছফ্ৰি আমি জানো যে বিন খেতি কৰিম বুলি কৈছিলে সো আনসাৰটো হ'ব অপচন সি বিন প্লেন্টস ইয়াৰ পিছত আমাক 17 নম্বৰটো দিছে যে হোৱাট ডিড দ্য পয়েট ওয়ান্টেড টু ক্ৰিয়েট ফৰ হানি বিজ মানে মৌমাখিৰ কাৰণে তেওঁ কি বনাবলৈ বিচাৰিছিলে সো মৌমাখিৰ কাৰণে তেওঁ মহৰ বাহ বনাব বিচাৰিছিলে সো মহৰ বাহটো হাইভছ বুলি কয় অপচন বি টো হ'ব সো মৌমাখিৰ কাৰণে তেওঁ ঘৰ বনাই দিব বিচাৰিছিলে ইয়াৰ পিছত আমাক 18 নম্বৰটো দিছে where was the poet childhood time spent মানে লেখকৰ বাল্যকাল ক'ত কটাইছিলে মানে কোন ঠাইত তেওঁ নিজৰ বাল্যকালটো কটাইছিলে সো আনসাৰটো হয় অপচন ডি at ইনিছফ্ৰি আইল্যান্ড মানে ইনিছফ্ৰি আইল্যান্ডটোতে তেওঁ লৰালিকাল বা বাল্যকাল কটাইছিলে সো সেইকাৰণে তেওঁ আকৌ যাব বিচাৰিছিলে সেই ঠাইলৈ সো 19 নম্বৰটো দিছে হু ইজ দ্য পয়েট অফ দি পয়েম দ্য লেক আইল অফ ইনিছফ্ৰি সো ইয়াৰ আনসাৰটো হ'ব অপচন বি WB ইয়েটছ সো তেওঁৱে আছিলে পয়েট অফ দি পয়েম অৰ্থাৎ কবি ইয়াৰ পিছত আমাৰ 20 নম্বৰটো দিছে হোৱাট ডাজ দ্য পয়েট হিয়াৰ নাইট এণ্ড ডে ইন দি কোৰ অফ হিজ হাৰ্ট মানে লেখকে ৰাতিয়ে দিনে তেওঁৰ অন্তৰত কিহৰ শব্দ শুনি পাইছিলে সো ইয়াত টোটেল আমাক 4টা অপচন দিছে উত্তৰটো হ'ব অপচন এ দ্য সাউন্ড অফ দি লেক ৱাটাৰ লিপিং এগেইনষ্ট দি shore অফ দি ইনিছফ্ৰি ইয়াৰ পিছত আমাক 21 নম্বৰটো কৈছে হোৱাট বিউটিফুল সাইট উইল হি গেট টু সি দেয়াৰ মানে ইয়াত কৈছে লেখকে সেই ঠাইলৈ গৈ কেনেকুৱা ধৰণৰ প্ৰকৃতি সৌন্দৰ্যৰ দৃশ্য দেখি পাব সো আনসাৰ আমাক টোটেল 4টা দিছে আনসাৰটো হ'ব অল অফ দি এবভ মানে ওপৰৰ গোটেইকেইটা দেখা পাব সো প্ৰথমটো আমাক দিছিলে দ্য গ্লিমাৰ অফ মিডনাইট ষ্টাৰ মানে আকাশৰ তৰা দেখি পোৱা কথা কৈছে 2 নম্বৰটো দিছে দ্য লিনেটছ ফ্লাইং ইন দি ইভিনিং মানে লিনেট নামৰ যোনটো চৰাই হয় সেইটো গধূলি সময়ত উৰি যোৱা দেখা পাব তাৰপিছত 3 নম্বৰটো দিছে দ্য পাৰ্পল গ্লো এট দি নুন সো দুপৰীয়া সময়ত বেগুনীয়া ৰংটো দেখা পাব মানে ওপৰৰ গোটেইকেইটা তাত দেখা পোৱা কথা কৈছে সো ইয়াৰ পিছত আমাৰ 22 নম্বৰটো দিছে হোৱাট ডাজ দ্য পয়েট হোপ টু গেট দেয়াৰ সো মানে লেখকে সেই ঠাইলৈ গৈ কিনে কি বিচাৰি পাম বুলি কৈছে সো আনসাৰটো হৈছে অপচন এ পিচ মানে তেওঁ সেই ঠাইলৈ গৈ কিনে শান্তি বিচাৰি ফুৰিছে সো সেইকাৰণে তেওঁ চহৰৰ অশান্তিৰ পৰা বাহিৰত যাবৰ কাৰণে ইনিছফ্ৰি আইল্যান্ডলৈ যাব বিচাৰিছিলে কাৰণ তাত তেওঁ শান্তি বিচাৰি গৈছিলে এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা সো ইয়াৰ পিছত আমাৰ 23 নম্বৰটো দিছে হোৱাট ডাজ দ্য পয়েট সি ইন দি ইনিছফ্ৰি আইল্যান্ড মানে লেখকে ইনিছফ্ৰি আইল্যান্ডটোত গৈ কিনে কি দেখা পালে সো আনসাৰটো হ'ব অপচন ডি অল অফ দিস মানে ওপৰৰ গোটেইকেইটা দেখা পালে ইয়াৰ পিছত আমাৰ 24 নম্বৰটো দিছে হোৱাট থিং উইল দ্য পয়েট নট টু ডু অন দ্য ইনিছফ্ৰি আইল্যান্ড মানে লেখকে সেই ইনিছফ্ৰি আইল্যান্ডটোত যোৱাৰ পিছত কি নকৰো বুলি কৈছে সো অপচন টোটেল আমাক 4টা দিছে 4টাৰ ভিতৰত মেইনটো হৈছে অপচন এ বিল্ড এ ৰেষ্টুৰেণ্ট মানে তেওঁ তাত এখন ৰেষ্টুৰেণ্ট বনাম বুলি কেতিয়াও ভবা নাই কাৰণ যদি এখন ৰেষ্টুৰেণ্ট বনাই দিয়ে তাত
বহুত ধৰণৰ বাহিৰৰ মানুহো আহিব ৰেষ্টুৰেণ্টখনলৈ আৰু তেতিয়া সেই শান্তিৰ ঠাইডোখৰ অশান্তিৰ ঠাইলৈ পৰিণত হৈ যাব কাৰণ তাত মানুহৰ সংখ্যা বাঢ়ি যাব সেইকাৰণে তেওঁ ৰেষ্টুৰেণ্ট কেতিয়াও নবনাও বুলি কৈছিলে ইয়াৰ পিছত আমাৰ 25 নম্বৰটো দিছে হোৱাট কাইণ্ড অফ আইলেণ্ড ইজ ইনিছফ্ৰী সো ইনিছফ্ৰী আইলেণ্ডটো কেনেকুৱা ধৰণৰ বুলি কৈছে সো আনসাৰটো হৈছে অপচন বি পিসফুল এণ্ড লাভিং সো ইয়াৰ পিছত আমাক 26টো দিছে যে লেক ৱাটাৰ লেপিং উইথ দ্য লো সাউণ্ড হোৱাট ইমেজ ডু দোজ ৱৰ্ড ড্ৰ ইন দি মাইণ্ড মানে লেক ৱাটাৰ লপিং উইথ লো সাউণ্ড বুলি যেতিয়া লাইনটো কয় তেতিয়া তোমালোকৰ মনলৈ কেনেকুৱা ছবি আহে সো ইয়াত মানে অসমীয়াত যদি আমি কওঁ যে পানীখিনি আহি কেনে কিনাৰত খুন্দা খাইছে সো এই কথাটো ক'লে তোমালোকৰ এনেকুৱা ধৰণৰ ছবি আহিব যে এডোখৰ মানে মাটি আছে মাটিখিনিৰ ওপৰত পানীখিনি লাহে লাহে অহা যোৱা কৰি আছে সো সেইটোৱে হৈ গ'ল আনসাৰটো অপচন চিটো মানে লো সফ্ট সাউণ্ড অফ লেক ৱাটাৰ ৱাচিং দ্য শোৰ ইয়াৰ পিছত আমাৰ 27টো দিছে হোৱাট সাউণ্ড ডাজ য়েছ ইয়াৰ্ণ টু হিয়াৰ মানে ইয়াত কৈছে য়েছ মানে কবি কথা কৈছে কবিয়ে কি শব্দ শুনিবৰ কাৰণে তেওঁৰ মনে হাহাকাৰ কৰিছে কৈছে সো আনসাৰটো হ'ব অপচন এ সাউণ্ড অফ বিজ মানে মৌমাখিৰ মাত শুনিবৰ কাৰণে য়েছ অৰ্থাৎ কবিৰ মন হাহাকাৰ কৰিছে ইয়াৰ পিছত আমাৰ 24টো দিছে হাউ মেনি লাইনছ আৰ দেয়াৰ ইন দিছ পয়েম মানে কবিতাটোত মুঠ কেইশাৰী লাইন আছে সো আনসাৰটো হৈছে অপচন ডি 12 শাৰী 12 লাইনছ ইয়াৰ পিছত আমাৰ 29টো দিছে হোৱাট কাইণ্ড অফ সিন ইজ দেয়াৰ এট দি নাইট এট ইনিছফ্ৰী সো ইয়াত কৈছে গধূলি সময়ত বা ৰাতি বুলি কৈছে ৰাতি ইনিছফ্ৰী আইলেণ্ডটোত কেনেকুৱা ধৰণৰ পৰিৱেশ হয় সো আনসাৰটো হৈছে অপচন চি চাৰ্মিং এণ্ড গ্লিমাৰিং মানে একদম আকৰ্ষণীয় বা সুন্দৰ হয় বুলি কৈছে গধূলি সময় ৰাতি সময়ত ইনিছফ্ৰী আইলেণ্ডটোৰ পৰিৱেশ ইয়াৰ পিছত আমাৰ 30 নম্বৰটো দিছে হোৱাট কাইণ্ড অফ হাউচ ডিড দ্য পয়েট ৱান্টেড টু হেভ এট ইনিছফ্ৰী মানে ইনিছফ্ৰী আইলেণ্ডটোত লেখকে কেনেকুৱা ধৰণৰ ঘৰ বনাব বিচাৰিছিলে আনসাৰটো হৈছে অপচন চি এ হাউচ মেড অফ উড এণ্ড ক্লে মানে এটা ঘৰ বনাব বিচাৰিছিলে যোনটো কাঠ আৰু বোকাই দি বনে নৰ্মেলি ঘৰবোৰ চিমেণ্ট আৰু বালিয়ে বনে কিন্তু তেওঁ বোকা আৰু কাঠেৰে বা বাঁহেৰে বনাব বিচাৰিছিলে সো সেইটো কাৰণে আনসাৰটো হ'ল অপচন চি সো ইয়াৰ পিছত আমাক 31টো দিছে হুইচ প্লেচ ডাজ দ্য পয়েট ৱান্টেড টু ভিজিট মানে ইয়াত কৈছে লেখকে কোন ঠাইলৈ যাব বিচাৰিছিলে সো ইয়াৰ আনসাৰটো হ'ব অপচন ডি এ প্লেচ অফ নেচাৰেল বিউটি ইনিছফ্ৰী আইলেণ্ড হুৱেৰ হি স্পেণ্ড হিজ চাইল্ডহুড মানে কৈছে এটা এনেকুৱা সেই ঠাইডোখৰলৈ যাব বিচাৰিছে যোনডোখৰত নেচাৰেল বিউটি আছে আৰু সেই ঠাইডোখৰ নাম হৈছে ইনিছফ্ৰী আইলেণ্ড আৰু সেই আইলেণ্ডটোত তেওঁ নিজৰ ল'ৰালিকাল বা বাল্যকাল কটাইছিলে সো সেইকাৰণে সেই ঠাইলৈ তেওঁ পুনৰ ভিজিট কৰিব বিচাৰে সো এইটোৱে হৈ গ'ল এই পয়েমৰ টোটেল